মতা মানুহবিলাক অলপ কমজোৰি হৈ গৈছে, খেতি পথাৰ কৰিবলৈ এৰি দিছে। মাইকী মানুহবোৰ মানে 2 টকা পাই মানে বজাৰ চজাৰ কৰিছে আৰু শেষ হৈ গৈছে। মানুহ মতাবিলাক দুৰ্বল হৈ গৈছে। 10,000 মানে 10,000 পৰা বাইদেউ এনেকে মানুহখিনি যদি কৰ্মী হয় আঁচনিটো ভাল। এজন মানুহৰ দৰমহাৰ তুলনাত আঁচনিটো বহুত বেছি হোৱা নাই। মানুহটো সময়টো অমূল্য ধন, সময়টো সদব্যৱহাৰ কৰিলে মানুহে খাব পাৰিব। আৰু আছে আমাৰ বৰ্তাত আছে। বৰ্তা এবাৰ বজাৰ কেনেকুৱা পাইছে, দাম কেনেকুৱা হৈছে বুলি ভাবিছে? দামটো ঠিকে আছে, ঠিকে আগৰ দৰে আছে। আগৰ দৰে আছে। এবাৰ 26 চনৰ নিৰ্বাচন পাইছে, কেনেকুৱা এইবাৰ কি হ'ব বুলি আহিছে নাজিৰাত? এইবাৰ কোনফালে যায় এতিয়া? আজি দেখোন পুৰা 10,000 পুৰা বজাৰ ভৰি গৈছে। 10,000 মানে 10,000 পৰা বাইদেউ ভৰি গৈছে। সেইকাৰণে এতিয়া 10,000 মানে এতিয়া বেলেগ কৰি পেলাব বুলি আহিছে। জানো কি হয় হ'ব আৰু। কি কৰিব, আঁচনি দিয়াৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে বুলি ভাবে আপুনি? ভালতো টেম্পৰাৰী এইটো। টেম্পৰাৰী, ভালটো টেম্পৰাৰী ন? টেম্পৰাৰী। হয় হয়। আপুনি এতিয়া কিবা বিক্ৰীব আহিছে নে কি কৰিব আহিছে? মই চব্জি আনিছিলো অলপ। চব্জি কি আনিছে? উৰহি আনিছিলো। ঘৰুৱা উৰহি নে? ঘৰুৱা বিক্ৰী কেনেকুৱা হৈছে? আনিলো, গাখীৰ আনিছিলো। হয়, ঠিকে আছে, অলপমান আছে। কিমান বছৰ ধৰি বজাৰ দি আছে আপুনি? বজাৰ মানে মোৰ কেতিয়াবাহে আহে? কেতিয়াবা নহয়, এতিয়াতো ৰিটায়াৰ হলো। এতিয়া খালি কেনেকুৱা দেখিছে? আগতকৈ আপোনাৰ বজাৰৰ দামবোৰ বাঢ়িছে নে, শাক পাচলি নে কমিছে, কি ভাবে? বজাৰৰ দামটো লাহে লাহে এতিয়া বৰষুণ হৈছে, কমিছে আৰু লাহে লাহে কমিছে। ঠিক আছে। মানে এইবাৰ নাজিৰা সমষ্টি যিহেতু দেওবৰ শইকীয়া বিধায়ক হৈ আছে, এইবাৰ কি হ'ব বুলি আহিছে নিৰ্বাচনটো আপুনি? এইবাৰ আজিতো ফ্লেগ মেইন ৰূপ ঢাকি দিছে ন? কি হয় মানে এইটো সময়তে গম পোৱা যাব। ঠিক আছে, ধন্যবাদ জনাইছো। আৰু আমি যাম। বজাৰ কেনেকুৱা চলিছে আপোনাৰ? বজাৰ কেনেকুৱা চলিছে? ভালে বেয়া মাজতে আৰু। ভালে বেয়া মাজতে। কি আনিছে আপুনি? মই আনিছিলো বন্ধাকবি, বিলাহী, ফ্ৰেঞ্চবিন আৰু লোকেল ডিম কেইটামান। লোকেল ডিম। আপোনাৰ সমষ্টি কোনটো? নাজিৰা সমষ্টি নে আপুনি? এইবাৰ কি হ'ব বুলি ভাবিছে 2024? ইমান ধৰিব পৰা নাই। যে আঁচনিবোৰ আহিছে, আপুনি ভাল হৈছে বুলি ভাবে নে বেয়া হৈছে বুলি ভাবে? এক পক্ষে ভালে হৈছে, এক পক্ষে মানে ক'ব নোৱাৰি ভাল হৈছে বুলি। তাৰমানে কি হ'ল, মতা মানুহবিলাক অলপ কমজোৰি হৈ গৈছে, খেতি পথাৰ কৰিবলৈ এৰি দিছে। মাইকী মানুহবোৰ মানে 2 টকা পাই মানে বজাৰ চজাৰ কৰিছে আৰু শেষ হৈ গৈছে। মানুহ মতাবিলাক দুৰ্বল হৈ গৈছে। মতাবিলাক দুৰ্বল হৈ গৈছে। এইবাৰ কি হ'ব? দেওবৰ শইকীয়া আকৌ বিধায়ক হ'ব পাৰিব নে, কি ভাবে আপোনালোকে? ইলেকশ্যনে ক'ব, মই এতিয়া ইমান ক'ব পৰা নাই। ঠিক আছে, ধন্যবাদ জনাইছো। সাধাৰণ ৰাইজৰ যি আচলতে মতামত, এই মতামতবোৰ আমি ইয়াত তেওঁলোকক আত্মপ্ৰকাশ কৰিছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছো। যিহেতু যি ধৰণৰ এটা বৰ্তমান সময়ত পৰিৱৰ্তন হৈছে, পৰিৱৰ্তনৰ কথা চৰকাৰে কৈছে, তাৰ মাজতে এতিয়া মূল্যবৃদ্ধিও কুঙা কৰিছে। এইসমূহ কথা আমি জানিবলৈ চেষ্টা কৰিছো আৰু আমি আগলৈ যাম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে আচলতে কি কয়। বাইদেউ, এইবাৰ 2024 চনৰ নিৰ্বাচন পাইছে, কেনেকুৱা কি হ'ব বুলি ভাবিছে নাজিৰাত? নাজানিব। ঠিক আছে, বাইদেউ ক'বলৈ অলপ গৈছে। বৰ্তা নিশ্চয়। আৰু বৰ্তা বজাৰ কেনেকুৱা চলিছে? মোটামুটি চলিছে আৰু। আগতকৈ এইবাৰ কেনেকুৱা চলিছে? আগত মানে ইয়াত নিয়মীয়া, এইবেলি নিয়মীয়াকৈ চলি আছে। দামটো কম বেছি হৈছে নেকি? দামৰ বজাৰত কেতিয়াবা উঠা নমা হৈ থাকে বজাৰবিলাক। এতিয়া কি 2024 চনত ইয়াত কি হ'ব বুলি ভাবিছে? সমষ্টি আপোনাৰ কোনটো পৰে? নাজিৰা সমষ্টিয়ে নে? এইটো নাজিৰা সমষ্টিতে পৰে। হয়। কি হ'ব বুলি ভাবিছে? কি হ'ব এতিয়াও, যদি চৰকাৰৰ যদি ৰিভাইজটো যদি বাঢ়ি যায়, তেতিয়া বস্তুৰ দাম বাঢ়িব আৰু কি হ'ব। আমি চৰকাৰ বোলে ৰিভাইজ আকৌ নতুনকৈ দিব বুলি কৈছে। দৰমহা যদি বাঢ়ে, তেতিয়া বস্তুৰ দাম বাঢ়িব। মোটামুটি এতিয়া এনেকৈ আছে আৰু। ইয়াৰ বিধায়ক এতিয়া দেওবৰ শইকীয়া হৈ আছে। আকৌ 2024 চনৰ এতিয়া নিৰ্বাচন নাই, কি হ'ব? দেওবৰ শইকীয়া বিধায়ক হ'ব বুলি ভাবে নেকি? এইবুলি বৰ এটা ভবা নাই। বিজেপিয়েহে বেছি প্ৰভাৱ পেলাইছে। এই যে আঁচনিবোৰ দিছে, আঁচনিবোৰক লৈ কি ক'ব? আঁচনি ভাল হৈছে নে বেয়া হৈছে বুলি ভাবে? আঁচনি এতিয়া ব্যক্তিগত আঁচনি, এইবোৰ আঁচনিটো বেয়া হোৱা নাই। এনেকৈ মানুহখিনি যদি কৰ্মী হয় আঁচনিটো ভাল। এজন মানুহৰ দৰমহাৰ তুলনাত আঁচনিটো বহুত বেছি হোৱা নাই। এজন সৰ্বসাধাৰণ চাকৰিয়াল এজনে আজিকালি কিমান পায়? 50-60 হাজাৰ টকা পায়, হয় নাই? তাৰ তুলনাত 20জন মানুহক যদি বা 50জনী মহিলাক যদি আঁচনি এখন দি বনাইছে, সেইটো কোনো ভুল নহয়। কোনোবাই ক'লেও আমি বিশ্বাস নকৰোঁ। চবে কাম কৰক, আঁচনি মতে কাম কৰক, উন্নতি হ'বই। কিন্তু আঁচনি পালেও মানে মানুহে কাম কৰিব লাগিব। আঁচনি পাই যদি কাম নকৰে, আকৌ সেইটো নিজৰ ভুল হ'ব নে? আপুনি কিমান বছৰ ধৰি শাক পাচলি বজাৰ? মোটামুটি আমি এতিয়া 10-15 বছৰ ইয়াত হ'লেই ত'ত কৰো, ইয়াতে বুলি নহয়, বেলেগতো কৰো। এতিয়া সেই পূৰ্বৰ তুলনাত এতিয়া বজাৰবোৰ কেনেকুৱা হৈছে? আপোনালোকৰ লাভ উপাৰ্জনটো কেনেকুৱা হৈছে? উপাৰ্জন মোটামুটি হৈ আছে আৰু। ব্যৱসায়ৰ মানুহ বাঢ়িছে নহয়, আজিকালি ব্যৱসায় বহুত বাঢ়িছে। ঘৰখন চলাব পাৰিছে? চলাবলৈ পাৰি আৰু অন্যও কিবা কৰিব লাগিব, অকল বেপাৰী বুলি নহয় যে। মানুহটো পুৰা ব্যস্ত থাকিব লাগিব আজিকালি। আজি বেপাৰ, কাইলৈ কিবা এটা। আপুনি মানুহটো সময়টো অমূল্য ধন, সময়টো সদব্যৱহাৰ কৰিলে মানুহে খাব পাৰিব।
খাব পাৰিব। আজি ইয়াত কালি তাত। ঠিক আছে, আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে, সময়ৰ কথাক লৈ তেওঁ একদম সুন্দৰ এটা মন্তব্য দিলে। আৰু এয়া বৰ্তমান সময়ত নাজিৰাৰ যি দেওবৰীয়া বজাৰৰ পৰিৱেশ, সেই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াৰ পৰাই সাধাৰণ ৰাইজৰ যি মতামত, এই মতামত আমি ল'বলৈ চেষ্টা কৰিলোঁ। যিহেতু বৰ্তমান সময়ত নিৰ্বাচন আহি পাইছেই, 2024 চনৰ নিৰ্বাচন, আৰু এয়া এক পৰিৱেশ গঢ় লৈ উঠিছে। এই পৰিৱেশত আচলতে ৰাইজে কাক বিচাৰে, কাক সমৰ্থন কৰে, এইখিনি পাছৰ কথা। কিন্তু বৰ্তমান সময়ত ৰাইজৰ মনোভাৱ কি, তেওঁলোকে আচলতে ভাবে কি, তেওঁলোকে অনাগত সময়ত কি ধৰণৰ পৰিকল্পনা কৰিছে, এইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান সময়ত এই পৰিৱেশত আচলতে ৰাইজে কাক বিচাৰে 2024 চনৰ নিৰ্বাচনত, দেওবৰীয়া বজাৰত যি পৰিৱেশ, তেওঁলোকৰ মনত আচলতে কি আছে, নাজিৰাত কি ধৰণৰ ডেভেলপ হ'ল, কি আচলতে হ'ব লাগিছিলে বা থাকি গ'ল, এই ধৰণৰ যি মনোভাৱ আছে, এই মনোভাৱবোৰ আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। দাদা, কলৰ ব্যৱসায় কিমান বছৰৰ পৰা কৰি আছে? অকণমান আগলৈ আহক দাদা। 10 বছৰমান। এতিয়া কেনেকুৱা পৰিৱেশ আৰু কি হ'ব বুলি ভাবিছে 2024 চনৰ নিৰ্বাচন আহি আছে? চলি থাকে আৰু বজাৰবোৰ চলি থাকে। এইবাৰ জনপ্ৰতিনিধি ইয়াত বিধায়ক দেৱব্ৰত শইকীয়া হৈ আছে, এইবাৰ কি হ'ব, কিবা সলনি হ'ব বা কেনেকুৱা হ'ব বুলি ভাবিছে? সেইটো বিষয়ে নাজানিব। এইবাৰ বজাৰ আগতকৈ দামবোৰ বাঢ়িছে নে কমিছে? বৰ্তমান যুগত চলি আছে আৰু সমানে চলি আছে, আপ ডাউন হৈ আছে। ঠিক আছে, বহুতে নিৰ্বাচনৰ কথাক লৈ তেওঁলোকে মত প্ৰকাশ কৰিব বিচৰা নাই, কিন্তু অনাগত সময়ত 2024 চনৰ অনাগত সময়ত খুব কম সময়তে নিৰ্বাচন হ'বলৈ গৈ আছে। আৰু তেতিয়া আচলতে বুজিব পৰা যাব ৰাইজে কাক বিচাৰে, কাক ভোটদান কৰে। কিন্তু এই নাজিৰাবাসীৰ বা এই ঐতিহাসিক যি সমষ্টি কৈছোঁ, য'ত প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু তেখেতৰ সমষ্টি হিচাপে নাজিৰা সমষ্টি আজিও তেখেতৰ পুত্ৰৰ দখলত আছে। আৰু এই সময়খিনিত তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। বহু লোকৰ আমি কথাবোৰ জানিবলৈ চেষ্টা কৰিলোঁ। বহুতেই সুখী নহয়, যিহেতু মূল্যবৃদ্ধি হৈছে আৰু আঁচনিয়ে ৰাইজক কোঙা কৰিব বুলি মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।